আহকচোন বন্ধু বান্ধৱীসকল, বাঁহগাজৰ খৰিচা কেনেদৰেনো প্ৰস্তুত কৰা হয় তাকে মই অকণমান দেখুৱাওঁ আপোনালোকক। এয়া মই দুটা ডাব্বাৰ তৈয়াৰ কৰিছোঁ। এটা ডাব্বা হ'ল আচাৰ আৰু এটা ডাব্বা হ'ল খৰিচা। আচাৰৰ ৰেচিপিটো মই বেলেগ এখন ভিডিঅ'ত দিছোঁ। আজি মই খৰিচা প্ৰস্তুত কৰা ভিডিঅ'হে দেখুৱাম আপোনালোকক। এয়া মই বজাৰৰ পৰা 4ডাল বাঁহগাজ কিনি আনিলোঁ। কিনি আনি বাকলিখিনি এৰুৱাই ল'লোঁ। বাকলি এৰুৱাটো আপোনালোকক ভিডিঅ'ত দিয়া নাই, মই শ্বৰ্টকাট ভিডিঅ' দেখুৱাইছোঁ অকণমান। তাৰপিছত বাঁহগাজৰ আগখিনি মই কাটি পেলাই বেলেগকৈ তৰকাৰী খাবলৈ থৈ লৈছোঁ। তাৰপিছত বাকীখিনি মই এনেদৰে ৰুকি লৈছোঁ। আপোনালোকে কটাৰী দিও মিহি মিহি কাটিকে প্ৰস্তুত কৰিব পাৰে। যোনে যেনেকুৱা শ্বেপত আচাৰ বনাব বিচাৰে, খৰিচা বনাব বিচাৰে বনাব পাৰি। মই আকৌ এনেকৈ মিহিকৈ ভাল পাওঁ, সেইকাৰণে মিহিকৈ ৰুকি লৈছোঁ ৰুকনি দি। তাৰপিছত মই ভৈয়াম এখন ল'ম। এতিয়া ভৈয়ামখন ভালদৰে মুচি লৈছোঁ শুকানকৈ। মুচি লোৱাৰ পিছত মই এনেকৈ সোমাম এতিয়া ভৈয়ামত। হেঁচি হেঁচি সোমাই থ'ম। প্লাষ্টিকৰ ভৈয়ামহে হ'ল মোৰ, চিচাৰ ভৈয়াম আনি থোৱা নাছিলে, সেইকাৰণে প্লাষ্টিকৰ ভৈয়ামতেহে সোমাইছোঁ মই। প্লাষ্টিকৰ ভৈয়ামতো ভালদৰে থ'লে ধুনীয়াকৈ থাকে, গোটেই বছৰটো থাকে বা 2 বছৰলৈকে থাকে, একো বেয়া নহয়। আপোনালোকে এনেদৰে ভৈয়ামত সোমালে তাৰপিছত হেঁচি হেঁচি থ'ব। তাৰপিছতে ধুনীয়াকৈ ডুব যোৱাকৈ পানী দি দিব, তেতিয়া আচাৰটো বহুত দিনলৈকে থাকে, একো বেয়া নহয়, ক'লা পৰি নাযায়। তাৰপিছত এয়া এনেদৰে প্ৰস্তুত কৰি ল'লে ধুনীয়াকৈ আমি মন গ'লেই খাবলৈ পাৰে, নহয়নে? শাওণ মাহতে যদি আমি অকণমান এনেদৰে প্ৰস্তুত কৰি নলয়, তেতিয়া আমি মন গ'লেও খাবলৈ নাপায়। এয়া মোৰ আজি বাঁহগাজৰ খৰিচা বনোৱা। আপোনালোকে ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব দেই। ধন্যবাদ।